welcome to our channel. আজিৰ পৰা আমি এটা SMC সিৰিজ ষ্টাৰ্ট কৰিছোঁ. SMC বুলি ক'বলৈ গ'লে স্মাৰ্ট মানি কনচেপ্ট, যিটো যাৰ ওচৰত এটা হিউজ এমাউণ্ট অফ মানি থাকে. যেনেকৈ আমি যদি ক'বলৈ যাওঁ ইনষ্টিটিউশ্যনছ, ফাণ্ডছবোৰ, বেংকছবোৰ, তাহাঁতি হ'ল স্মাৰ্ট মানি, বিকজ তাহাঁতৰ ওচৰত এটা হিউজ এমাউণ্ট অফ মানি থাকে আৰু তাহাঁতি এই গোটেই মাৰ্কেটখন চলাই থাকে. আমি আজিৰ পৰা ষ্টাৰ্ট কৰা এই চিৰিজটোত স্মাৰ্ট মানিটোৰ ফুটপ্ৰিণ্টখিনি কেনেকৈ আইডেণ্টিফাই কৰিব পাৰিম, কেনেকৈ ট্ৰেড ল'ম, সকলোখিনি আমি শিকিম. এই চিৰিজটোত 15 to 20 লেকচাৰ্ছ আহিব আৰু এভৰি ছেটাৰডে ছানডে লেকচাৰ পাব. আৰু এই চিৰিজটো কমপ্লিট হোৱাৰ পিছত ট্ৰেডিংটো কেনেকৈ ৱৰ্ক কৰে, একচুৱেলি ৱৰ্ক কৰে কেনেকৈ ট্ৰেডিংটোৱে, তাক আপোনালোকে ভালদৰে দেখা পাব. যেনেকৈ এটা এক্সাম্পল দিওঁ আপোনালোকক. নৰ্মেলি ট্ৰেডাৰবোৰে কি কয় যে এইটো এটা ডাব্লিউ পেটাৰ্ণ হয়নে, এটা ডাব্লিউ পেটাৰ্ণ. এইটো এই পেটাৰ্ণটো যেতিয়া কমপ্লিট হ'ব তাৰ ৰিট্ৰেচত ট্ৰেড ল'বলৈ কয়. যেতিয়া এই নেক লাইনটো ব্ৰেক কৰিব এডাল ভাল বুলিছ কেণ্ডেলৰ সৈতে, তেতিয়া তেওঁলোকে কি কয়, ইয়াৰ ৰিট্ৰেচত ট্ৰেড ল'বলৈ. ঠিক আছে, আপোনালোকে ডাব্লিউ পেটাৰ্ণ বনিলে, বুলিছ কেণ্ডেল ক্ল'জ হ'ল, ইয়াত আপোনালোকে টাৰ্গেট দিলে. হা, অলপ ওপৰলৈ যোৱাও দেখিব আপোনালোকে. দেন ষ্টপ লছ হিট. এইটো কিয় হ'ল? বাকী আপোনালোকে চব ঠিকেই কৰিছিলে, ডাব্লিউ পেটাৰ্ণ বনা দেখিলে, নেকলাইন এডাল ভাল বুলিছ কেণ্ডেল ব্ৰেক কৰা দেখিলে, ৰিট্ৰেচ কৰিবলৈও আহিলে, সকলোখিনি ঠিকেই আছিলে আপোনালোকৰ. ষ্টপ লছটো হিট কিয় হ'ল? এইখিনি বস্তু মই আপোনালোকক এই চিৰিজটোত শিকাম. আৰু মেইনলি এই ডাব্লিউ পেটাৰ্ণ, যিটো এই ডাব্লিউ পেটাৰ্ণৰ ইয়াত মই আপোনালোকক ট্ৰেড ল'বলৈ শিকাম. কেনেকৈ এই ডাব্লিউ পেটাৰ্ণ বনিবলৈ যোৱা এই ডাঙৰ মমেণ্টামটো কেনেকৈ কেপচাৰ কৰিব লাগে, এই চিৰিজটোত আপোনালোকে শিকাম. কেনেকৈ ই ডাউন আহিলে আপ গ'ল, এটা পুল বেক ল'লে, ইয়াত এটা POI ক্ৰিয়েট কৰিলে, এই POI পৰা যিটো মমেণ্টাম, সেই মমেণ্টামটো কেপচাৰ কৰিব শিকাম. এই POI কি, চক বছ, এইবোৰ বহুত লেকচাৰ্ছ আছে. আহিবলগীয়া লেকচাৰত আপোনালোকে সকলো পাব. এই চিৰিজটোত মই এই গোটেই মমেণ্টামটো কেনেদৰে ধৰিব লাগে সেইটো শিকাম. তেতিয়া আপোনালোকে কি কৰিব পাৰিব, ইয়াত এটা সৰু ষ্টপ লছ, এণ্ড এইটো এই মমেণ্টামটো গোটেইটো কেপচাৰ কৰিব পাৰিব. আজিৰ আমাৰ যিটো ফাৰ্ষ্ট লেকচাৰ হ'ব, সেইটোত হ'ব আমাৰ টাইম ফ্ৰেমছৰ ওপৰত. টাইম ফ্ৰেমছৰ ইম্পৰ্টেঞ্চ কি, এটা টাইম ফ্ৰেমছৰ পৰা এটা টাইম ফ্ৰেম কিয় যাব লাগে আমি, তাৰ ওপৰত আজিৰ এই লেকচাৰটো. আপোনাক এটা এক্সাম্পল দিব, এইটো মন কৰক. ইয়াত এটা চাৰ্কেলৰ ভিতৰত এটা চাৰ্কেল, এটা চাৰ্কেলৰ ভিতৰত এটা চাৰ্কেল, এটা চাৰ্কেলৰ ভিতৰত এটা চাৰ্কেল,
ওপৰৰ পৰা চালে যিমানে চাওঁ সৰু হৈ গৈ আছে ভিতৰলৈ, আৰু ভিতৰৰ পৰা ডাঙৰ হৈ আহি আছে। ঠিক তেনেদৰে এইখিনি আমাৰ টাইম ফ্ৰেমছ। যেনেকৈ 4 ঘণ্টাৰ ভিতৰত 3 ঘণ্টা, 3 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা, তাৰপিছত 1 ঘণ্টা, 45 মিনিটছ, 30 মিনিটছ, 15 মিনিটছ, 5 মিনিটছ, 1 মিনিটছ, এইখিনি হ'ল টাইম ফ্ৰেমছ। এই প্ৰত্যেকটো টাইম ফ্ৰেমৰে এটা নিজৰ ইমেজ আছে। প্ৰত্যেকটো টাইম ফ্ৰেমে এটা নিজৰ এটা বেলেগ বস্তু বুজায়, আৰু এই গোটেই টাইম ফ্ৰেমখিনি আমি ইউজ কৰিব লাগিব যেতিয়া আমি এনালাইজ কৰিম। অ'কে, যেনেকৈ আপোনালোকক এই এক্সাম্পলটো যেতিয়া দিছিলোঁ, এই এক্সাম্পলটোত মই যেতিয়া কৈছিলোঁ যে মই আপোনালোকক ইয়াৰ পৰা ট্ৰেড ল'বলৈ শিকাম, যেতিয়া এই পুল বেকটো আহিব আমি লোৱাৰ টাইম ফ্ৰেম যাব লাগিব। ইয়াত আমি হায়াৰ টাইম ফ্ৰেম চাব লাগিব। টাইম ফ্ৰেমছ বহুত চেঞ্জ কৰিব লাগিব। ইয়াত ট্ৰেড ল'বলৈ গ'লে লোৱাৰ টাইম ফ্ৰেমছত যাব লাগিব। এইখিনি বস্তু আমি গম পাম। এতিয়া এটা বস্তু দেখাইছোঁ আপোনালোকক, এইটো এটা আপ ট্ৰেণ্ড। এই আপ ট্ৰেণ্ডটোত আপোনালোকে এতিয়া টাইম ফ্ৰেমছটো কিয় দৰকাৰ সেইটো বুজাই দিছোঁ। এইটো এটা আপ ট্ৰেণ্ড, আপোনালোকে 1 আৱাৰত চাই আছে যেনিবা। 1 আৱাৰত যেতিয়া চাই আছে, আপোনালোকে এইটো এটা পুল বেক দেখা পাইছে। জাষ্ট 3 বা 4 কেণ্ডেলৰ এটা পুল বেক 1 আৱাৰত চাবলৈ গ'লে, 3-4 কেণ্ডেলৰ এটা পুল বেক। কালাৰটো চেঞ্জ কৰি দিছোঁ। অ'কে, যদি ইয়াক আমি 1 আৱাৰত চাই থাকোঁ, দেন আমি তেতিয়া দেখিম যে ই জাষ্ট এটা পুল বেকহে। অ'ভাৰঅল ট্ৰেণ্ডটো আপ ট্ৰেণ্ডতে আছে, জাষ্ট এটা পুল বেক আহিছে। বাট যদি ইয়াক আমি 1 মিনিটত চাওঁ, এইটো আমি এটা ডাউন ট্ৰেণ্ড দেখিম। যদিহে আমি ইয়াক 1 মিনিটত চাওঁ, আমি এটা ডাউন ট্ৰেণ্ড দেখিম। বিকজ নিজৰ টাইম ফ্ৰেমৰ এটা নিজৰ ইমেজ আছে, আৰু 1 মিনিটত চাই থাকিলে আমি যদি ইয়াত ট্ৰেড লওঁ এণ্ড বাইঙত গুচি যাব, এণ্ড আমাৰ ষ্টপ লছ হিট। অ'কে, হয়নে? তো আমি ইয়াত কেনেকৈ ডাঙৰ টাইম ফ্ৰেমত চাম, কেনেকৈ লোৱাৰ টাইম ফ্ৰেমত গৈ ট্ৰেড ল'ম, সেইখিনি আমি পাছলৈ শিকিম। এতিয়া আপোনাৰ এটা দেখাই দিছোঁ, এটা ড্ৰয়িং। এই পুল বেকটো দেখিছেনে? এটা আপ ট্ৰেণ্ড আছিলে, মানে এটা আপ ট্ৰেণ্ডত আছে মাৰ্কেটখন, এণ্ড এইটো এটা জাষ্ট পুল বেক আহিছে। এই পুল বেকটো 1 আৱাৰত আমি জাষ্ট 3ডাল কেণ্ডেলৰ দেখিছোঁ। যদি আমি ইয়াক লোৱাৰ টাইম ফ্ৰেমত চালোহেঁতেন, দেন কেনেকৈ হ'লহেঁতেন? ইয়াত ষ্টাৰ্ট হৈছে, আপ গ'ল, এণ্ড ডাউন আহিলে, এণ্ড ইয়াত ক্ল'জ। আকৌ ইয়াত ষ্টাৰ্ট হ'ল, আপ গ'ল, ডাউন আহিলে, এণ্ড ক্ল'জ। লোৱাৰ টাইম ফ্ৰেমত কিছুমান ষ্ট্ৰাকচাৰ বনাই গৈ আছে। যদি আমি 1 আৱাৰত চাওঁ, জাষ্ট কেনেদৰে আপ ডাউন, আপ ডাউন, আপ ডাউন, আপ ডাউন, আপ ডাউন, এণ্ড ক্ল'জ। হয়নে? আমাৰ এইটো যিটো ডাঙৰ টাইম ফ্ৰেমত, এতিয়া আমি ডাঙৰ টাইম ফ্ৰেমত চাই থাকোঁতে যিটো পুল বেক, 3-4ডাল কেণ্ডেলৰ পুল বেক, তাত লোৱাৰ টাইম ফ্ৰেমত গৈ আমি ট্ৰেড কেনেকৈ ল'ম,
কেণ্ডেলডাল যেতিয়া ডাউন আহিলে আপ গ'ল, ইয়াত POI ক্ৰিয়েট কৰিলে, তো ফাৰ্ষ্ট ষ্টেট আমাৰ ইয়াত থাকিব। ষ্টপ লছ এণ্ড নেক্সট কেণ্ডেল ষ্টাৰ্ট হৈ আকৌ ওপৰলৈ গৈ য'ত POI ক্ৰিয়েট কৰিব এটা, ইয়াৰ পৰা আমাৰ ইয়াত ষ্টপ লছ এণ্ড এইটো টাৰ্গেট। এইখিনি বস্তু আমি লোৱাৰ টাইম ফ্ৰেমত গৈ কেনেদৰে ল'ম, POI কেনেকৈ ক্ৰিয়েট হ'ব, কেতিয়া ক্ৰিয়েট হ'ব, কেনেকৈ আইডেণ্টিফাই কৰিম, সেইখিনি বস্তু আমি আগলৈ আহিবলগীয়া লেকচাৰত শিকিম। জাষ্ট আজি এইটোৱে বুজাইছোঁ যে টাইম ফ্ৰেমৰ এটা নিজৰ নিজৰ ইমেজ আছে। টাইম ফ্ৰেমখিনি কেনেদৰে ইউজ কৰি আমি এনালাইজ কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, সেইখিনি আমি আহিবলগীয়া লেকচাৰত শিকিম। এটা টাইম ফ্ৰেমত ৰৈ আমি কেতিয়াও এনালাইজ কৰিব নোৱাৰোঁ। টাইম ফ্ৰেম আমি গোটেইখিনি ইউজ কৰিবই লাগিব, কিন্তু টাইম ফ্ৰেম আমি লোৱাৰ পৰা হায়াৰ কেতিয়াও যাব নোৱাৰোঁ। সদায় হায়াৰৰ পৰা লোৱাৰ টাইম ফ্ৰেমলৈ যাব লাগিব। ফাৰ্ষ্ট হায়াৰ টাইম ফ্ৰেম, তাৰ পাছত লোৱাৰ টাইম ফ্ৰেম যাব লাগিব। যেনেকৈ অথনি চাৰ্কেলটো দেখাইছিলোঁ, এটা চাৰ্কেলৰ ভিতৰত এটা চাৰ্কেল, এটা চাৰ্কেলৰ ভিতৰত এটা চাৰ্কেল, তেনেদৰে আমি টাইম ফ্ৰেমৰ ভিতৰত সোমাই গৈ থাকিব লাগিব ভিতৰলৈকে। আৰু সেইখিনি বস্তু আমি আহিবলগীয়া লেকচাৰত শিকিম। আজি জাষ্ট টাইম ফ্ৰেমৰ ভেলুটো কি, টাইম ফ্ৰেম কেনেদৰে ইউজ কৰিম আমি, সেই বস্তুটো আমি আজি লেকচাৰত শিকিলোঁ। আৰু নেক্সট লেকচাৰটোত আমি বাকীখিনি শিকিম। বাকী ছিৰিজটো চাব, ভালেমানখিনি বস্তু শিকিবলৈ পাব ইয়াত। লিকুইডিটি কেনেকৈ বনে, কেনেকৈ ট্ৰেপ হয়, আমি এইখিনি আগলৈ শিকিম, এইখিনি এডভান্সত পাম। ছিৰিজটো চাব ভালদৰে, বস্তুখিনি ভালদৰে শিকিব পাৰিব। 15 to 20 লেকচাৰ্ছ থাকিব, বেছিও হ'ব পাৰে। এভৰি ছেটাৰডে ছানডে পাব লেকচাৰ্ছ। থেংক ইউ। বাকী বাই, নেক্সট লেকচাৰত লগ পাম। থেংক ইউ।